বুঢ়াই কচু খেতি কৰিছিল, বুঢ়ীয়ে আলু খেতি কৰিছিল। ৱেলকাম বেক টু মাই ব্লগ। ৰাতি উৰ চাই একেবাৰে টোপনি লালকা লৈ গৈছিলোঁ, কিন্তু তেওঁ সোনকালে উঠিলোঁ। সকালে মানে এনে বাৰু অন্যদিনো সেই টাইমতে 10টা বাজি গ'ল বাৰু, আজি অলপ দেৰি হ'ল। এই তাৰপৰাই আহি পাইছিলোঁ ৰাতি 3:30মান আহি পাইছিলোঁ। আহি পাওঁতে ঘুমাওঁতে 4:30মান হ'ল। এইফালে মোৰ কম্বলখন, এইখন সৰু কম্বলখন যে মোৰ যিখন ডাঙৰ সেইখন থোপা দিছিলোঁ, সেইখন ভিজিয়ে আছে কিজানি, শুকোৱাই নাই ভালকৈ। এইখন লাগে ঠাণ্ডা, যদি সেইখন হ'লে আৰু অলপ সোমাল হয়। তোৰ তো একদম ভাতা চলি আন লগা হৈছে। ৰাতি চিনি খেলিলে নাই? ৰাতি চিনি খেলিলে নাই? ৰাতিটো আছো ৰাতি মাৰিব লাগিছিলে নহয় তই কি কৰিছা? লৈ যাব তোৰ ইহঁতক খেলুৱা দি মই এতিয়া যাওঁ মামা এটাত যাওঁ, মামাক থৈ আহোঁ। এই এটা আহিছিল আৰু ইয়াত যা খেলগৈ যা এতিয়া যা। গাড়ীয়ে পৰিল নৰলি এটাইও দাঙি দি এতিয়া মামাক থৈ কিনে মই আহিলোঁ আৰু এতিয়া এইফালে গাছবিলাক দেখা পাইছোঁ। এক জাউৰি বৰষুণ দিয়াৰ লগে লগে এইবিলাক চব ধূলা চোলা চাফা হৈ যাব না, একদম নতুন পাত লগাব, কি ধুনীয়া লগাব চাবিচোন। ৰাতিটো বনি পূৰাই হোৱা নাই, ঘুমা লাগি আছে। চকু তকু সোমাই যায় এইফালে ইনকে থকা বুলি, এইফালে শিৱৰাত্ৰি বুলি ভাং খাওঁ বুলি নাপাবি। মোৰ টোপনি ধৰিছে, কালি ৰাতিটো উৰুচ চাই ভাত চাত ভাংছি। এতিয়া মোৰ ইচ্ছা যোৱা নাই, সেইকাৰণে মই আজি একো কণ্টেণ্ট বিচাৰি পোৱা নাই। কি কৰোঁ কি নকৰোঁ একো পোৱা নাই। ৰুম চুম গোটেই আন্ধাৰ লাগি আছে, ওলাই যাব ইচ্ছা যোৱা নাই। গাইজটো মেইন কাহিনীটো অলপ পিছত আহি আছে, এইখিনি অলপমান স্কিপ কৰি হ'লেও চাওঁ, লগা হ'লে একদম লাষ্টৰখিনি সেইখিনি ভাল লাগব, সেইখিনি চাওঁ। এনেও যিমান ভাল কণ্টেণ্ট বনালেও কিবা ক'ৰবাত ভাল বস্তু এনেকৈ দেখালেও এই এবাৰ সেই 4-5টাই চাওঁৱেই মোৰ ব্লগ, জানো। আকৌ এই ঘৰৰকেইটাই 10বাৰমান চাওঁ, এইকেইজনী এই আমাৰ সৰু চলিকেইটাই সেইকেইটাই দিয়া ভিউ চাই মই, সেইটো জানো। সেইকাৰণে ব্লগটো এইখিনিতে অলপমান কিবা আগত বকনিত বনাই পেলাই সিহঁতক দালি দিওঁ। আজিতো এনে কাম বন নাই। কথাটো হৈছে এগাল বুঢ়া আছিল আৰু মানে এটা বুঢ়া আছিল, এটা বুঢ়ী আছিল। বুঢ়াই কচু খেতি কৰিছিল, বুঢ়ীয়ে আলু খেতি কৰিছিল। তাৰপিছত এই হেৰি আমাৰ গাঁৱৰে দেই, তাৰপিছত বুঢ়াই কচুখিনি বজাৰত বেচিব নিলা, শুক্ৰবাৰ বজাৰত বেচিব নিলা। বুঢ়ীয়ে আলুখিনি লৈ গ'ল আমাৰ জনাম চকাত বেচিব লাগি। লৈ যাওঁতে এতিয়া কথাটো হৈছে বুঢ়ীয়ে পালা 4 টকা, বুঢ়াই পালা 6 টকা। এতিয়া বুঢ়ীয়ে কৈছে তই 6 টকা ঘৰত আহিলোঁ, এতিয়া তই 6 টকা পালি, মই 4 টকা পালোঁ, এনেকৈ নহ'ব নহয়, দুয়োটাৰে সমান সমান হ'ব লাগিব। তাৰপিছত বুঢ়া আকৌ বৰ মানে ঠাণ্ডা মানুহ আছিল। বুঢ়াই বৰ ধুনীয়াকৈ দিলা, তই মোৰ তাৰপৰা 1 টকা ল, তেতিয়াহ'লে তোৰ 5 টকা হ'ব, মোৰ 5 টকা হ'ব, হ'ল 5 টকা। বুঢ়ীও খোজ বুঢ়াও খোজ। পিছদিনাখনে আকৌ গ'ল বজাৰত বেচিবা। যাওঁতে সেইদিনাখনে বুঢ়ীয়ে পালা 6 টকা আৰু বুঢ়াই পালা 4 টকা। মানে হেৰি হ'ল আৰু বুঢ়াৰ অলপ কমিল, সেইদিনাখনে অলপ তাৰ কাষ্টমাৰ কমি গ'ল। তাৰপিছত ঘৰত আহি পেলাই বুঢ়াই বৰ ধুনীয়াকৈ ক'লা বোলে আজি ময়ো এইখিনি, মানে দুটাৰে পইচাখিনি আকৌ বেলেগ বেলেগকৈ ৰাখে। তাৰপিছত বুঢ়াই ক'লা বুঢ়ীক মই আজি 4 টকা পাইছোঁ, তই দেখোন 6 টকা পালে, আজিও সমান সমান কৰ দে। বুঢ়ী এনে হাৰামি বস্তু। বুঢ়ীয়ে এইফালে কি কৈছে, মই ক'ত 6 টকা পাইছোঁ, মই 3 টকাহে পাইছোঁ, তোৰ তাৰপৰাহে লাগব মোক এতিয়া। তাৰপিছত আকৌ বুঢ়াই বেচেৰা ইমান ভাল বুঢ়াটো, এই 1 টকাটোৰ পৰা আকৌ মানে আধা কৰিছে জানে, আঠানা লৈ পেলাই দুয়োটাই হেৰি কৰি পেলাই এনেকৈ দিলে। কিন্তু বুঢ়াই বেচেৰা ভাৱে নাপালা যি বুঢ়ীয়ে নিলা এই কি চল্ভ কৰি পেলাই পইচাখিনি। দেখিছেনে আমাৰ জেণ্টছবিলাক অলপমান কিমান চাদা চিধা মানুহ। বেলেগ বস্তু এই বুঢ়া নহয়, বুঢ়াগিলাক ভালে, এই বুঢ়ীগিলাক আৰু মানে লেডিজগিলাক অলপমান বেলেগ চালাক বস্তু আছে।